নমস্কাৰ চাইনো ফাইজ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি দেখাম আপোনালোকক ইয়াৰ আগতো ভিডিঅ'ত মই কৈছিলোঁ যে নতুনকৈ আৰু কেইটামান ব্ৰিড ল'ম বুলি, কাৰণ ইয়াতে ফাৰ্মত বহুতকেইটা কুকুৰ কমি গ'ল, ৰাজা ঢুকালে, পম ঢুকালে। তো নতুনকৈ মোক 2-3জন মানে কমেণ্টতো জনাইছিলে যে ইউৰোপীয়ান ডাবাৰমেন ল'বৰ কাৰণে, আৰু সেইকাৰণে মই এইটো ইউৰোপীয়ান ডাবাৰমেন আনিলোঁ ফিমেল এইটো। আৰু ইয়াৰ বিষয়ে এতিয়া ক'ম আপোনালোকক। তাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিখিনি আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীণত দিয়া নাম্বাৰত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। আৰু এইটোৱে হৈছে ডাবাৰমেন, ইউৰোপীয়ান ডাবাৰমেন হয়। আৰু ইয়াৰ নাম দি ৰাখিছোঁ ছায়া, ফিমেল হয়। এইবাৰৰ পৰা ডাবাৰমেনৰ এনেকুৱা বা গাৰ্ড ডগৰ এনেকুৱা আমাৰ তাত আমি গাৰ্ড ব্ৰিডিং কৰোৱা নাছিলোঁ, জাৰ্মান শ্বেপাৰ্ড কৰাওঁ। তো সেইকাৰণে ভাবিলোঁ ইউৰোপীয়ান, আপোনালোকক কৈও আছিলোঁ যিহেতু আগৰ পৰাই যে নতুন ব্ৰিড কেইটামান ল'ম বুলি। তো প্ৰথম ল'লোঁ এইটো ইউৰোপীয়ান ডাবাৰমেন হয়। ইয়াক মই কেৰেলাৰ পৰা আনিছোঁ, খুব ধুনীয়া কোৱালিটি। আৰু য'ৰ পৰা আনিছোঁ তাতেই তাৰ কাণটো মানে কাটি মানে চাৰ্জাৰী কৰি থোৱা আছিলে। আৰু ইয়াৰ কেচিয়াৰ পেপাৰ থকা হয়। ইয়াৰ মাক বাপেক দুইটাই ইউৰোপীয়ান ডাবাৰমেন হয়। আৰু ইয়াৰ বৰ্তমান বেছি বয়সো হোৱা নাই, ইয়াৰ 4.5 মাহ হৈছে। আৰু হাইটটো দেখিছে আপোনালোকে কিমানখিনি হৈছে, মোৰ প্ৰায় আঁঠুৰ ওপৰলৈকে আহি গৈছে। খুব ধুনীয়া কোৱালিটিত হ'ব। ইয়াক বৰ্তমান মই অকল ৰয়েল কেনিন খুৱাই আছোঁ। কোৱালিটিটো চাওক, ইয়াৰ বহুত ধুনীয়া, ভৰিবিলাক দেখিছে কিমান ধুনীয়া, আৰু হাইটটো ইয়াৰ বহুত ধুনীয়া হ'ব। ইয়াৰ পেৰেণ্টছো বহুত ধুনীয়া। আৰু এইপিনে আহিছে কাঞ্চা বিষয়ে আপোনালোকক ক'ম, ই একদম লেতেৰা হৈ আহিছে। তাৰ আগত মই ইয়াৰ বিষয়ে কৈ লওঁ। ইয়াক বৰ্তমানটো ৰয়েল কেনিনে খুৱাই আছোঁ, আৰু লিভাৰ, ভিটামিন আৰু লগতে কেলচিয়াম দি আছোঁ। খুব ধুনীয়া, খালি অলপ মানে আমাৰ লেংগুৱেজটোৰ লগত অলপ প্ৰব্লেম হৈ আছে, কাৰণ কিয় ইয়াক কেৰেলাৰ পৰা অনা হৈছিলে। তো তাতে লেংগুৱেজটো বেলেগ হয় ইয়াত, তথাপিও অলপ বুজি পোৱা হৈছে। ইয়াক শিকাব লাগিব, আৰু ভাবিছোঁ ইয়াক ভালকৈ মই ট্ৰেইন কৰাম। ইয়াক ডগ শ্ব' বা এনেকুৱা মোৰ লগতে ক'ৰবাত গ'লে ইয়াক লৈ যাম। খুব ধুনীয়া হ'ব, ই ভাল হ'ব। খালি মই ইয়াক এগ্ৰেছিভ নবনাওঁ, ফ্ৰেণ্ডলিয়ে ৰাখিম। আৰু 4 মাহত ই যথেষ্টখিনি হাইট বাঢ়িছে। আৰু বৰ্তমান তাক ফাৰ্মৰ বাকী ডগবিলাকৰ লগত চিনাকি কৰোৱা হৈছে যদিও ই অলপ ভয় খাই আছে। তথাপিও আমাৰ যোনটো ডাংকি বা উইচি, ইহঁতকেইটাৰ লগত বাৰু একেলগে খেলে, সিহঁতকেইটাৰ লগতে দি আছোঁ। বাকী ডাঙৰখিনিৰ লগত দিয়া নাই, কাৰণ কিয় কাৰণে পটককৈ তাৰ কাণত কষ্ট পাই যাবও পাৰে, সেইটো কাৰণে এতিয়ালৈকে দিয়া নাই। আৰু ইয়াত ধুনীয়া ফ্ৰেণ্ডলি হয় ইউৰোপীয়ান ডাবাৰমেন। আৰু ইউৰোপীয়ান ডাবাৰমেন যিহেতু কমেই আছে অসমত, সেইকাৰণে মই ইউৰোপীয়ান ডাবাৰমেনে ল'লোঁ, আমেৰিকান ডাবাৰমেন লোৱা নাই। আৰু ইয়াক মই মেটিঙো ইউৰোপীয়ান ডাবাৰমেনৰ লগতে কৰাম। ইয়াক এবাৰ ভালকৈ চাই লওক আপোনালোকে, কোৱালিটিটো কিমান ধুনীয়া। আৰু ই ঠাণ্ডা আছে, কথা বহুতখিনি শুনে। আৰু মোটামুটি যাৰ পৰা আনিছিলোঁ সিহঁতে কিছুমান বস্তু শিকাইছিলে ইয়াক, যেনেকৈ চিট মাজে মাজে শিকে, চিক গুড, চিক জানে, চিটটো জানে। বাকীখিনি ইয়াক ট্ৰেইন কৰাম। আৰু ইয়াক মই এবাৰ খোজ কঢ়াই আপোনালোকক দেখাই দিছোঁ।
আৰু পূৰা এক্টিভ হয়, এনি টাইম দৌৰি থাকে। আৰু ডাবাৰমেনৰ বা এনেকুৱা ব্ৰিডবিলাকৰ এনেকুৱাও কিছুমান থাকে যে সিহঁতক এক্সাৰচাইজ কৰাব লাগে বেছিকৈ, আৰু সেইকাৰণে ইয়াক মই গোটেই দিনটোৱে এৰি দি থওঁ। সন্ধিয়াহে খালি তাৰ কেজত ভৰাওঁ, বাকী দিনটো এৰি দি থওঁ যাতে সি পূৰা দৌৰি থাকক। কাৰণ কোনোবাই যদি ৰাখে সেইটো ভালকৈ জানিব, কাৰণ এনেকুৱা ব্ৰিডবিলাকক যদি মানে ইহঁত পূৰা এক্টিভ ডগ যিহেতু, তো ইহঁতক যদি ভালকৈ এক্সাৰচাইজ নকৰাই সিহঁতৰ সেই বস্তুটোলৈ এগ্ৰেশ্যনলৈ ট্ৰেন্সফাৰ হয়। সেইকাৰণে ইয়াক মানে পূৰা এৰি দি ৰখা ছিষ্টেম এটাই কৰি আছোঁ মই, আৰু ভাবি আছোঁ ইয়াক মই চাই লওঁ কোনটো মিলে। ইয়াক মই মোৰ ঘৰতো ৰাখিব পাৰোঁ, ঘৰত ছিকিউৰিটি পাৰপাছতো দৰকাৰ হয়, কিন্তু কাঞ্চাক ৰাখিম বুলি ভাবিছিলোঁ। কাঞ্চাও থাকিব বা ইও থাকিব, চাই লওঁ। একচুৱেলি ই নহয়, ফিমেল হয়। ইয়াৰ যিহেতু 5 মাহ আৰু 1 বছৰৰ পাছত ইয়াৰ পোৱালি যদি ভালে ভালে থাকে, আপোনালোকে ইউৰোপিয়ান ডাবাৰমেনৰ পোৱালি, অসমত হোৱা ব্ৰিডিঙৰ পোৱালি পাই যাব। এতিয়া ইয়াক আমি আমাৰ ফাৰ্মত গৈ এৰি দিম। ইয়াৰ এক্টিভটো চাব কিমান দৌৰি থাকে। তো ব'লক আমি ফাৰ্মত যাওঁ, ইয়াক লৈ যাওঁ। ডাংকি আৰু ডাংকিৰ লগত ই খুব খেলে, ডাংকি উইচি ইহঁতৰ লগত ইয়াক ফাৰ্মত এবাৰ এৰি দিম। এতিয়া এয়া ছায়াক ফাৰ্মত এৰি দিছোঁ। এইটো ডাংকি, এইজনী ছায়া আৰু এইজনী হ'ল উইচি। ছায়া পূৰা চিনি পোৱা হৈ গৈছে লাহে লাহে আমাক। এতিয়া ই ডাংকিৰ লগত অলপ টাইম খেলি কৰি উৎপাত কৰি ল'লে। এতিয়া দুইটা ছায়া ই বহুত ওখ হয়। এতিয়া 4 মাহ হৈছে, 4 মাহত উইচি সমান ওখ হৈ গ'ল হাইট। পূৰা চাওক হাইটটো দুইটাই সমানেই হয়, এতিয়া আৰু ওখ হ'ব। আৰু এতিয়া আপোনালোকক দেখাম কাঞ্চা। কাঞ্চা মানে আমাৰ টাইচন আৰু কোকৰ পোৱালি, আপোনালোকক আগতেও দেখাইছোৱেই। তো আৰু এইটো হ'ল কাঞ্চা, আমাৰ টাইচন আৰু কোকৰ পোৱালি এটা, যোনটো ৰাখিছিলোঁ ফিমেল, অলপ ডাঙৰ হৈছে বৰ্তমান। তাৰ এই 3 মাহৰ চৰাচৰি হৈছে, বিৰাট উৎপাত। আৰু এইজনী চুটকিৰ লগত দুইটাই পূৰা খেলি থাকে, দেখিছে আপোনালোকে। ইও পূৰা এক্টিভ, ইয়াকো এৰি দিয়াই থাকে। এতিয়া বৰ্তমান বান্ধি থৈছোঁ। আৰু এইজনী কোকো মাকজনী, ইও ধুনীয়া হ'ব। লং কোট ইয়াৰ ধুনীয়া চাইজত আহিছে এতিয়া বৰ্তমান। অকণমান আপোনালোকক ৰখাই লৈছোঁ, চুটকিক আঁতৰাই দিওঁ, নহ'লে ইয়াক ভালকৈ দেখাব নোৱাৰিম। এইটো দেখিছে আপোনালোকে, আৰু ইয়াকো ভালকৈ মই ট্ৰেইন কৰাম। একদম ধুনীয়া হৈ আহিছে একদম। ই পূৰা অলপ এগ্ৰেছিভ হ'ব যেন মোৰ অনুভৱ হৈছে ইয়াক দেখিলে। সেইদিনাখন এটা শালিকা গি মাৰি পেলালেগৈ দৌৰাই নি। ই এতিয়া বৰ্তমান চুটকিহঁতৰ লগত খেলি থকাৰ কাৰণে তাৰ নোমটো অলপ বেয়া হৈছে, আঁচুৰি পেলাই দিলে ঠিক হৈ যাব। এইটো চাৰ্লি নহয়, কাঞ্চা হয়। ইও নতুনকৈ ইয়াকো ব্ৰিডিং কৰাম অলপ দিনৰ পাছৰ পৰা। ই এতিয়া বৰ্তমান সৰু হৈ আছে, ডাঙৰ হওক, ইয়াৰ 2 বছৰ হওক, ইয়াকো ব্ৰিডিং কৰাম। ইয়াৰ পৰাও খুব ধুনীয়া পোৱালি হ'ব বুলি আশা কৰিছোঁ। সেইকাৰণে চিলেক্ট কৰি এবাৰ ইয়াক ৰাখিছিলোঁ। নোমটো ইয়াতকৈও ধুনীয়া হয়, গা ধুৱাই দিলে বা ব্ৰাছ কৰি দিলে ভাল হ'ব। অলপ নোমটো এইখিনিহঁত তিতি আছে, আপোনালোকে দেখিছেই। ইয়াক এবাৰ খোজকঢ়াই দিওঁ। কাঞ্চা এইটো হ'ল কাঞ্চা। আৰু নতুনকৈ এই দুটাই আৰু ভাবি আছোঁ, আৰু 2টা ব্ৰিড ল'ম। 2টা মানে কি, লেব্ৰেডৰ এটা ল'ব লাগিব, ফিমেল এটা আৰু মেল এটা। ৰাজা যিহেতু নাই গম পালেই, তো ভাল কোৱালিটি লেব্ৰেডৰ মেল এটাও ল'ব লাগিব। আৰু লগতে ভাবি আছোঁ ফিমেল বৰ্তমান মোৰ তাত 2জনী আছে। ৰাণীক মই দি দিম। থাকিব এজনী উইনি, তো লেবৰ ফিমেল এজনী ল'ম, আৰু এটা বেলেগ ব্ৰিড ল'ম। কি ব্ৰিড ল'লে ভাল হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব। নতুন বেলেগ ব্ৰিড এটা ল'ম। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।